সফল সামৰণিৰ দিশে দ্বিতীয় আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট 11 জানুৱাৰীত ছেমিফাইনেলৰ মেচ 12 জানুৱাৰীত ফাইনেলৰ মহাৰণ কোনে দখল কৰিব চেম্পিয়নৰ খিতাপ মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট অহা 12 জানুৱাৰীত অন্ত পৰিব অহা 11 জানুৱাৰীত প্ৰতিযোগিতাৰ দুখনকৈ ছেমিফাইনেলৰ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেলৰ মহাৰণ অনুষ্ঠিত হ'ব অহা 12 জানুৱাৰীত ইতিমধ্যে ছেমিত প্ৰৱেশ কৰা দল চাৰিটা হ'ল ক্ৰমে শিলচৰ ভেটাৰানছ এন.এফ. ৰেলৱে ভেটাৰানছ ইলাইট ভেটাৰানছ আৰু ই.এছ.এ. ভেটাৰানছ ডিমাপুৰ অহা 11 জানুৱাৰীৰ প্ৰথম ছেমিত অৱতীৰ্ণ হ'ব শিলচৰ ভেটাৰানছ আৰু এন.এফ. ৰেলৱে ভেটাৰানছ আনহাতে একেদিনাই দ্বিতীয় ছেমিত নামিব ইলাইট ভেটাৰানছ আৰু ই.এছ.এ. ভেটাৰানছ ডিমাপুৰ এই সন্দৰ্ভত জনালে আয়োজক সম্পাদক মুকুট কলিতাই আৰ.পি. বৰুৱা মেমৰিয়েল মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি আমি ছেমিফাইনেল পৰ্যায়লৈ উপনীত হৈছোঁ ছেমিফাইনেলত 11 জানুৱাৰীত ৰাতিপুৱাৰ ভাগত প্ৰথম খেলখন খেলিব শিলচৰ ভেটাৰানছ আৰু এন.এফ. ভেটাৰানছে আনহাতে দুপৰীয়াৰ খেলখনত অংশগ্ৰহণ কৰিব ইলাইট ভেটাৰানছ যোৱাবাৰৰ চেম্পিয়ন দল তেওঁলোকে খেলিব ই.এছ.এ. ৱাৰিয়াৰ্ছ ডিমাপুৰ যিহেতু মঙলদৈত কাইলৈৰ পৰা নামেবিয়া ইণ্টাৰনেশ্যনেল উমেন্স টিমটো খেল খেলিবলৈ আহিব তিনিখন তেওঁলোকে অসম ছোৱালী দলটোৰ লগত খেলত অংশগ্ৰহণ কৰিব গতিকে প্ৰতিযোগিতাৰ খেলকেইখন অহা 7 তাৰিখৰ পৰা 10 তাৰিখলৈ আমাৰ বন্ধ থাকিব 11 তাৰিখে আমি আকৌ ছেমিফাইনেলত ষ্টাৰ্ট কৰি 12 তাৰিখে ফাইনেল খেলখন অনুষ্ঠিত কৰিম 12 তাৰিখৰ ফাইনেলখন প্ৰবেবলি ৰাতিপুৱা 10:30 ষ্টাৰ্ট হ'ব প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ত প্ৰতিটো দলে তিনিখনকৈ মেচ খেলাৰ সুযোগ লাভ কৰিলে অহা 11 জানুৱাৰীৰ ছেমিফাইনেলত আৰু 12 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ফাইনেলত ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজকে ধুনীয়াকৈ পাৰ্টিচিপেট কৰিলে ডিচিপ্লিন মেইনটেইন কৰিছে প্ৰত্যেকেই প্ৰথমে তিনিখনকৈ লীগ মেচ খেলি কোৱাৰ্টাৰ ফাইনেললৈ উপনীত হ'ল কোৱাৰ্টাৰ ফাইনেলৰ পিছত আজি ছেমিফাইনেললৈ উপনীত হ'ল সফল হ'ব এতিয়ালৈকেতো খেলখন সফল বুলিয়ে ক'ব পাৰি আৰু গোটেই ভেটাৰান ক্ৰিকেটাৰখিনিক লগ পাই আমি খুবেই আনন্দিত আৰু এই খেলখন এনেকৈ আগুৱাই যাওক বুলি আমাৰ আশা আছে আৰু ছেমিফাইনেল আৰু ফাইনেলত গোটেই ৰাইজৰ উপস্থিতি কামনা কৰিম ইফালে মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হয় ই.এছ.এ. ভেটাৰানছ আৰু চিটি চেৰিটি ক্ৰিকেট ক্লাব প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই চিটি চেৰিটি ক্ৰিকেট ক্লাবে সংগ্ৰহ কৰে 109 ৰান প্ৰত্যুত্তৰত 10.5 অভাৰতে 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ই.এছ.এ. ভেটাৰানছ ডিমাপুৰ অৱশেষত 7 উইকেটত জয়ী হোৱাৰ উপৰি ছেমিত প্ৰৱেশ কৰে ই.এছ.এ. ভেটাৰানছ ডিমাপুৰ ই.এছ.এ. ভেটাৰানছৰ খেলুৱৈ ৰাকেশ পাউলে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান আনহাতে মঙলবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ল বাৰ্ড ক্ৰিকেট ক্লাব ভেটাৰানছ আৰু এন.এফ. ৰেলৱে ভেটাৰানছ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই এন.এফ. ৰেলৱে ভেটাৰানছে সংগ্ৰহ কৰে 164 ৰান প্ৰত্যুত্তৰত 17.4 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 119 ৰান স্ক'ৰ কৰি থমকিল বাৰ্ড ক্ৰিকেট ক্লাব ভেটাৰানছ ফলত 45 ৰানত জয়ী হোৱাৰ লগতে ছেমিত উপনীত হয় এন.এফ. ৰেলৱে ভেটাৰানছ এন.এফ. ৰেলৱেৰ খেলুৱৈ অভয় ৰায়ে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান ক্ৰীড়া অনুৰাগীৰ আশা মঙলদৈ ষ্টেডিয়ামত সাফল্যমণ্ডিত হওক মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট ছেমিফাইনেলৰ পৰা কোন দুটা দল উপনীত হ'ব ফাইনেলত আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্টৰ দ্বিতীয় সংস্কৰণত কোনে লাভ কৰিব খিতাপ তাৰ বাবে সকলো অপেক্ষা কৰিব লাগিব অহা 12 জানুৱাৰীলৈ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উছো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com